নমস্কাৰ বন্ধুসকল। বিদুৰ ভাই চৰকাৰৰ পিছত অসমীয়া চিনেমা আহি গ'ল লোকেল কম্পো 3। এনেকুৱা নহয় যে লোকেল কম্পো 1, 2 নাচালে আপোনালোকে লোকেল কম্পো 3 বুজি নাপাব। এইখনৰ কাহিনী সম্পূৰ্ণ বেলেগ, টাইমলাইনো বেলেগ। এইখন চিনেমা বনাইছে কেনি বসুমতাৰী দাই। চিনেমাখনৰ কমেডিৰ কথা ক'বলৈ গ'লে কমেডি অলপ বেছি কমেডি, কিন্তু কাহিনী সিমান নাই। কাহিনী বুলিবলৈ খুব কমেই কাহিনী। লোকেল কম্পো 1 আৰু 2 যদি আপোনালোকে চাইছে, এইবাৰ তাতকৈ অলপ বেছি কমেডি দেখা হ'ব এইখন চিনেমাত। চিনেমাখনৰ মেইন বস্তুটোৱে হ'ল কমেডি আৰু ফাইট একশ্যনবিলাক। ফাইট একশ্যন দেখুৱাইছে, হেণ্ড টু হেণ্ড ফাইট, একদম লোকেল কম্পো একদম, সেইখিনি ধুনীয়া হৈছে। কাহিনীটো মানে এনেকুৱা, ট্ৰেইলাৰটোত যিখিনি দেখিছে আপোনালোকে সেইখিনিৰ পৰাই চালে গম পাব। মানে এজন শিক্ষক আছে, তেওঁৰ মাটিডৰা বেলেগ ইনভেষ্টৰে কিনিব খুজিছে, তাত শ্বপিং মল বনাব। আৰু সেই শিক্ষকজনৰ মাটিখিনি তেওঁলোকে কেনেকৈ বচাব, সেইখিনিয়ে চিনেমাখনৰ কাহিনী। তাৰে মাজত যিটো ফাইট দেখুওৱা হয়, কাহিনী জমনি কমেডি, সেইখিনি ভাল হৈছে। আৰু কাহিনী নাইয়ে চিনেমাখনত, সেইখিনিয়ে মই যিখিনি ওপৰত কৈছোঁ সেইখিনিয়ে কাহিনী। কিন্তু ফাইটখিনি আচল, সেইখিনি আপোনালোকে চাব। আৰু যদি আপুনি একদম হাঁহিব খুজিছে, একদম মনোৰঞ্জন, আপুনি ডিপ্ৰেশ্যনত গুচি গৈছে, তেনে আপুনি নিশ্চয় চিনেমাখন চাওক। আপুনি হাঁহি পাগল হৈ যাব। বিদুৰ ভাইৰ তুলনাত এইখন চিনেমাৰ কোৱালিটি একদম কম, খুব কম, কমেডিও ঠিক খুব কম, কিন্তু মনোৰঞ্জন দিব চিনেমাখনে, সেইখিনি কেপাচিটি আছে চিনেমাখনত। আৰু যদি আপুনি ভাবি আছে যে বিদুৰ ভাইৰ নিচিনা কাহিনী দেখা হ'ব, টুইষ্ট দেখা হ'ব, টাঞ্চ দেখা হ'ব, তেনে এইখনত সেইবিলাক আকৌ দেখা নাপাব। খালি ফাইট আৰু কমেডি, সেইখিনিয়ে, কাহিনী নাই চিনেমাখনত। যদি আপুনি এখন অসমীয়া চিনেমা বৰ্তমান চাওঁ বুলি ভাবি আছে, তে আপুনি নিশ্চয় যাওক এই চিনেমাখন চাওক, আপুনি ভাল পাব। আৰু পৰিয়ালৰ লগত যাওক, পৰিয়ালৰ লগত ভালকৈ চাব পাৰিব চিনেমাখন। মোৰ ফালৰ পৰা এইখিনিয়ে।